যোৰহাটত আমন্ত্ৰণমূলক স্কুল বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি আৰম্ভ বাহনা মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত যোৱা 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এখনি আমন্ত্ৰণমূলক বিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাখনে সফল সামৰণি ঘটিছে যোৰহাট শিৱসাগৰ আৰু গোলাঘাটৰ প্ৰায় 200ৰো অধিক বেডমিণ্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই বেডমিণ্টন প্ৰতিযোগিতাখনে কালি চূড়ান্ত খেলখনি অনুষ্ঠিত হৈ যায় ডক্টৰ অমৰজ্যোতি ভৰালীয়ে আধৰা বঁটা বিতৰণী সভাখনিত সভাপতিত্ব কৰে বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ সুমিত চলিহাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ক্ৰীড়া সংগঠক পবিত্ৰ বৰঠাকুৰ অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ৰাজকুমাৰ দুৱাৰা প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰশান্ত শইকীয়া ৰূপম মহন্ত প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ত্ৰিবেণী ক্লাবৰ সভাপতি চিৰঞ্জিত বৰুৱা সম্পাদক উজ্জ্বল বৰঠাকুৰ প্ৰাক্তন খেলুৱৈ বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি সভা পণ্ডিত অৰিন্দম বৰুৱা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা প্ৰাক্তন বেডমিণ্টন খেলুৱৈ অভিজিত বৰুৱা উপস্থিত থাকে প্ৰতিযোগিতাখনি পুৰুষ শাখাত 9, 11, 13, 15 বছৰ অনূৰ্ধ্ব আৰু মহিলা শাখাৰ 13ৰ মাজত অনুষ্ঠিত হয় বিজয়ী প্ৰতিযোগীসকলক কেইবাগৰাকী পৰিয়ালৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হয় মীন গগৈ সোঁৱৰণী বঁটা দাতা বেদান্ত গগৈ কাৰ্তিক বৰুৱা সোঁৱৰণী বঁটা দাতা জিতামণি শৰ্মা পুলিন চন্দ্ৰ বৰদলৈ সোঁৱৰণী বঁটা দাতা বিশ্বজিৎ বৰদলৈ কমলা বৰা সোঁৱৰণী বঁটা দাতা কল্যাণ বৰা আৰু চিন্তামণি ভৰালী সোঁৱৰণী বঁটা দাতা ডক্টৰ অমৰজ্যোতি ভৰালী পৰিয়ালৰ তৰফৰ পৰা প্ৰদান কৰা হয় লগতে বিশিষ্ট ক্ৰীড়া সংগঠক পবিত্ৰ বৰঠাকুৰে উদীয়মান খেলুৱৈ আবিৰ আকাশ বৰুৱাক এখন ৰেকেটো প্ৰদান কৰে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 ঐতিহ্যমণ্ডিত বাহনা মহাবিদ্যালয় অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আন্তঃ স্কুল বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল 200ৰ উপৰি এতিয়া আমি গম পাইছোঁ 220গৰাকীমান খেলুৱৈয়ে যোগদান কৰিলোঁ 3টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ল খুব সুন্দৰ পৰিৱেশত ভাল ধৰণে প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে বাহনা মহাবিদ্যালয় যিটো কোচিং চেণ্টাৰ আছে কোচিং চেণ্টাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলৰ এক পৰিৱেশ সৃষ্টি কৰিছে ভাল লাগিছে আমি যোৰহাট জিলা বেডমিণ্টন সংস্থা আৰু অসম বেডমিণ্টন সংস্থাই তেওঁলোকক স্বাগতম জনাইছোঁ অনাগত দিনত যাতে তেওঁলোকে খেলৰ প্ৰসাৰ আৰু বৃদ্ধিৰ বাবে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰে আৰু ইয়াত খেলত যিমানখিনি ত্ৰিবেণী ক্লাবকে ধৰি বিভিন্ন লোকে স্পনচৰ কৰিলে তেওঁলোকে সহায় কৰিলে সহযোগিতা আগবঢ়ালে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাহনা মহাবিদ্যালয়ৰ অন্তৰ্গত বাহনা বেডমিণ্টন কোচিং চেণ্টাৰৰ উদ্যোগত যোৱা 17 তাৰিখৰ পৰা তিনিদিনীয়াকৈ আন্তঃবিদ্যালয় স্কুল টুৰ্ণামেণ্ট বেডমিণ্টনৰ অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আমি অনুষ্ঠিত কৰিলোঁ আজি ইয়াত সফলভাৱে সমাপ্ত হৈছে ইয়াত প্ৰায় 250ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে আমাৰ 5টা গ্ৰুপত 5টা লেভেলত আমাৰ এই প্ৰতিযোগিতা হৈছিলে আৰু ইয়াত আমি দেখিছোঁ যে আমি শিৱসাগৰ নাজিৰা আমগুৰি দেৰগাঁও গোলাঘাট তাৰ পৰা আমাৰ প্ৰতিযোগী আহিছিলে প্ৰতিযোগিতা যথেষ্ট উন্নত মানদণ্ড হৈছিলে আমাৰ ইয়াত সহযোগ আগবঢ়াইছে যোৰহাটৰ অন্যতম পুৰণি খেলৰ যি ক্লাব ত্ৰিবেণী ক্লাবে আৰু তাৰ লগত আমাৰ যিসকল অভিভাৱক তেখেতসকলেও যথেষ্ট সহায় কৰিছে আমি তেখেতসকলৰ সহযোগত আজি আমি 3 দিনীয়াকৈ কৰাইছোঁ আজি আমাৰ সফলভাৱে সমাপ্তি হৈছে বৰ সুন্দৰ এটা পৰিৱেশেৰে আমাক যি বেডমিণ্টনৰ প্ৰতি যি ৰাইজক আমি সজাগো কৰিছোঁ আৰু তাৰ প্ৰতি তেখেতসকল যথেষ্ট আগ্ৰহী হৈছে আমি ভাবিছোঁ এনেধৰণৰ প্ৰতিযোগিতাই যে ছাত্ৰ ছাত্ৰীসকলক যে প্ৰতিযোগিতামূলক মনোবৃত্তিৰে খেলাত তেখেতৰ আৰু আগবাঢ়ি যাব আমি উদূৰ ভৱিষ্যতে ভাবিছোঁ এনেধৰণৰ প্ৰতিযোগিতা চলাই যাম তাৰ পৰা এইবুলি যিহেতু অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত হৈছিলে আমি পাৰিলে সদৌ অসম ভিত্তিত কৰিবলৈ চেষ্টা কৰিম আমাৰ আচলতে যি কোচিং চেণ্টাৰ আমি বাহনা মহাবিদ্যালয়ৰ যি ইণ্ডোৰ ষ্টেডিয়াম তাতে আমাৰ যি কোচিং চেণ্টাৰ আছে আমি 2018 চনৰ পৰা ইয়াত আচলতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাহিৰেও যাতে আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰীয়ে বেডমিণ্টনৰ যাতে প্ৰশিক্ষণ ল'ব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছিলে
তাৰ পৰা আমি দেখিছোঁ লাহে লাহে আমাৰ গোটেই যোৰহাটৰ পৰা ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী আহে প্ৰশিক্ষণ ল'বলৈ। আমাৰ এতিয়াও প্ৰায় 80জনমান পৰীক্ষাৰ্থী আছে। তেখেতসকলে ইয়াত প্ৰশিক্ষণ লৈ বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱাইছে আৰু অসমৰ বেলেগ বেলেগ খেলত তেখেতসকলে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি যাতে আমি বহুখিনি ভাল ভাল যদি আমি খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। আমাৰ এই ক্ষেত্ৰত আগবঢ়াইছে আমাৰ যি মুখ্য প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰুৱাই, আৰু তাৰ লগতে আমাৰ আছে এখন কমিটি আছে, তাত যথেষ্টসকল অভিভাৱকো জড়িত হৈ আছে। তেখেতসকলৰ আমি উদ্যোগতে আমি আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ। মণ্ডিত বাহনা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত 3দিনীয়া কাৰ্যসূচীৰে আন্তঃ স্কুল বেডমিণ্টন প্ৰতিযোগিতা সফল সামৰণি পৰিল। আজি ফাইনেল খেলৰ এয়া শেষ মুহূৰ্তত খেলুৱৈসকলে পাৰদৰ্শিতাৰে খেল প্ৰদৰ্শন কৰিছে। খুব ভাল ভাল খেলুৱৈ আমাৰ চকুত পৰিছে। মই কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। ইয়াত এখন ইনডোৰ ষ্টেডিয়াম থকাৰ পিছত কোচিং চেণ্টাৰৰ পাৰ্মিশ্যন দিয়াৰ কাৰণে ভৱিষ্যতে এই কোচিং চেণ্টাৰৰ পৰা ভাল ভাল খেলুৱৈ সৃষ্টি হ'ব। NIS প্ৰশিক্ষক, বেডমিণ্টন প্ৰশিক্ষক ধ্ৰুৱজ্যোতি কলিতাৰ তত্বাৱধানত নিয়মীয়াভাৱে ইয়াত প্ৰশিক্ষণৰ কাৰ্যসূচী হৈছে। আমাৰ চকুত পৰিছে বহুতখিনি ভাল ভাল খেলুৱৈ আমাৰ চকুত পৰিছে। এতিয়া ইয়াৰ পৰাই যাতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল ভাল বেডমিণ্টন খেলুৱৈ সৃষ্টি হয়। ধন্যবাদ। 17, 18, 19 3দিন ধৰি চলি আছে আমাৰ যোৰহাটত। যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলা ভিত্তিত এখন আন্তঃ জিলা ইণ্টাৰ স্কুল প্ৰাইজমণি বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে। ইয়াত সৰ্বমুঠ 200+ পাৰ্টিচিপেণ্টে জইন কৰিছে। ইয়াত 5টা বিভাগৰ হৈছিলে, Under 9, Under 11, Under 13 আৰু Under 15। গতিকে ইয়াত সহযোগিতা আগবঢ়াইছিলে আমাৰ বাহনা মহাবিদ্যালয় আৰু তাৰ লগতে আছিলে ত্ৰিবেণী ক্লাব। ইয়াত মই এই কোচিং চেণ্টাৰ মুখ্য প্ৰশিক্ষক হিচাপে মই ইয়াত ক্ৰমাগত হৈ আছোঁ বৰ্তমান। তিনিদিনা খুব সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিলোঁ। মানুহৰ বহুত লোকৰ সহযোগিতা আছে। ইয়াৰ আমাৰ গাৰ্জেনসকলেও বহুত ধন্যবাদ, বাহনা মহাবিদ্যালয়ও বহুত ধন্যবাদ, আৰু লগতে ত্ৰিবেণী ক্লাবেও আমাক বহুত সহযোগিতা আগবঢ়াইছে। পোহৰ লাইভকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইয়ালৈ আহি পেলাই আমাক টেলিকাষ্ট কৰাই দিলে।